বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ইণ্ডিগো মেটলিক পেইণ্টে নাপায় এবোৰ বেয়া কথা কিন্তু মোক মাৰিব মাজতে এনেকে থাকিলে আমি দুইটাই মৰি যাম দেখোন ও স্যার স্যার ইয়াজিবোৰ কথা বেয়াকে লগাই মই তাক আজি শুট কৰি দিম ও স্যার মাৰিব মোক এতিয়া নাপায় এৰি আঁতৰি দিয়ক মই ইয়াক শুট কৰিম আজি মাৰি পেলাম মই আজি ও স্যার মিসেস শইকীয়া ইয়াক মই আজি শুট কৰি দিম চাও আঁতৰ মিসেস শইকীয়া আপুনি পিস্তলটো মোৰ হাতত দিয়ক এইটো এটা সাৰ্ভিস পিস্তল এইটো আপুনি মোৰ পৰা এনেকৈ কাঢ়ি লোৱাটো কিন্তু এটা অপৰাধ নাই স্যাৰ মই আজি তাক শুট কৰিমেই চাও আঁতৰ অৰে তাত গুলিয়েই নাই আপুনি খেতুৰে কাক গুলিয়াই মাৰিব না স্যাৰ কেটো গ্যাৰেজ কৰ দিয়ক স্যাৰ বলক স্যার কেসটো কি বুলি লিখো লিখক যে থানাত ওসিৰ সাৰ্ভিস পিস্তল কাঢ়ি লৈ কনষ্টেবল কৃষ্ণ কমল খাটুনিয়াৰক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে তেখেতক এৰেষ্ট কৰা হ'ল আৰু প্ৰমাণটোতো আপোনাৰ হাতত আছেই আছে স্যাৰ মই একদম ফটো তুলি থৈছো কিন্তু স্যাৰ মইতো কোনো কিন্তু নাই আপুনি দেখোন কৈছিল ভুলৰ শাস্তি হ'ব লাগে আপুনি হয়তো নাজানে যে আপুনি কিমান ডাঙৰ অপৰাধ কৰিছে এনেওটো চাকে স্যাৰ 30 বছৰ মান জেল আৰু 2 লাখ মান টকাৰ জৰিমনা দিব নালাগিব জানো এইবোৰ কোৰ্টত যি হয় হৈ থাকিব মোৰ পিছে এটলেহে বৰ ভাল লাগিছে 30 বছৰ ধৰি তেখেত জেলৰ পৰা ওলাই আহিব বুলি তেখেত আৰুতো বহি থাকিব নোৱাৰে বা ধুনীয়া ছোৱালী এজনী চাই বিয়া পাতি পেলাব থ্যাংক ইউ স্যার মই এতিয়াই মালে এটা ফোন কৰো কৰক তেখেতে 30 বছৰ পাছত ওলাই অহালে চেহেৰা দেখোন গৈ পেলাই এখেতৰ নিচিনাহে হ'ব ক'ত গাত বল শক্তিখন থাকিব ওলাই আহি ধৰিবও নোৱাৰিব ও স্যার এবাৰ যদি মই বিয়া পাতো কেতিয়াও ঘৰ যোৱাই নাথাকো আৰু ছোৱালীৰ পৰা মই যৌতুকো নিবিচাৰো ই মজা যৌতুক বিচাৰি কিমান হাৰাস্তি কৰিছে মইহে জানো এতিয়া থকা দিনকেইটা সুখত থাকিলে হ'ল আৰু মানুহে কয় ভগৱান নাই বুলি দেখিলেতো ঈশ্বৰে উঠায়ো চাই নমায়ো চাই ওকে কেডা যা বলকচোন মোৰ এক্সিডেন্ট কেছটা আছিলে পাহৰিয়ে গলো যাওক খাটুনিয়াৰ এতিয়া মই সম্ভালিম কেছটো খালি 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ পঠাইহে দিব লাগে আপুনি যাওক বল স্যার ডাঙৰীয়া আপোনাৰ যদি ফোনটো কৰা হ'ল তেতিয়াহ'লে আপুনি আমাৰ মোৰ কোঠালৈ আহিব মোৰ সম্পৰ্কীয় পেহীৰ ছোৱালী এজনী অৱশ্যে আছে হ'লে কথাটো আজিয়ে পাতি পেলাম ঠিক আছে স্যার মা মই বাবা হেৰি নহয় মা এটা ভাল খবৰ আছে মিকিৰ লগত মোৰ ডিভোৰ্স হৈ গৈছে মোক মাৰপিট কৰি থাকে যে সেইকাৰণে পুলিচে ধৰি জেললৈ পঠিয়াই দিছে কিয় নাপাতিম এনে আৰু ইমান বছৰ থাকিম নে মই চা তহঁতৰ পচন্দ মতে চা যৌতুক কিন্তু নিবিচাৰিবি দেই মা আৰু শুনচোন চিচাৰে মোক ছোৱালী এজনীৰ কথা কৈছে বাহ তই এতিয়াও বিশ্বাস কৰা নাই মই থানাতে আছো মিকিক দিছো একো নহয় পাতচোন অন্তত তাই মনটোত শান্তি পাব পাত মা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক মই এনেকুৱা আৰু ভুল কেতিয়াও নকৰো আপুনি মোক আদৰি লওক মা মই এতিয়াৰ পৰা আপোনাৰ লোকৰ লগতে থাকিম হেল্ল মা হেৰি আপুনি মোক ইমান ডাঙৰ শাস্তি নিদিব মই আপোনাৰ ভৰিত ধৰিছো মানুহৰ ভুল হয় ৰবা তোমাৰ লগত থাকিলে ইমানবিলাক যৌতুক মই নালাগে মোক যৌতুক
আপোনাৰ লগত মই আপোনাৰ ঘৰলৈ যাম আপুনি যি কয় মই সেইটোকে শুনিম প্ৰয়োজন হলে মই তোক লৈ যাম প্লিজ আপুনি বেলেগক বিয়া নাপাতিব মই নিগমে মৰিম আপুনি যি শাস্তি দিয়ে মই তাকে লম মোক বিশ্বাস নকৰিব ইমান দিনে তুমি মোৰ মা দেউতাক যিখিনি বেয়া ব্যৱহাৰ কৰিলা মোৰ মা দেউতাই জানো তোমাক আদৰি ল'ব মই তেওঁলোকৰ ভৰিত ধৰিম তেওঁলোক জ্ঞানী মানুহ তেওঁলোকে মোক নিশ্চয় ক্ষমা কৰিব সম্পৰ্ক গঢ়িবলৈও টান ভাঙিবলৈ টান ইমান সহজে সম্পৰ্ক ভাঙিব পৰা হ'লে আজি জানো ইমান দিনে মই তোমাৰ লগত থাকোঁ ৰবা মই উচি ছাৰৰ লগত কথা পাতি আহোঁ উফ ওকে কেডা আহিলে আজি যে বেলেগ ড্ৰেছত এওক চেকআপ কৰাই পেলাই একে বাহিৰে বাহিৰে আহিলো পিছে তই এইখিনিত মৰণা মাৰি আছ যে মই বিয়াত কাটনো কি মান ধৰিম তাকেহে ভাবি আছো মানে জোৱাই আহিছে কাৰ জোৱাই আপোনাৰ মোৰ বুজা নাই মোৰ হেৰি হলে আপোনাৰ জোৱাই হ'বনে নহয় মোৰ ভাবিছো আমি আহি সেয়া বহি আছে তই মানে তলে পুতল ন কাম আগবঢ়াই থৈছ এদিন নহয় এদিনটো বিয়া হৈ যাবই লাগিব আপোনালোকে সন্মতি দিলে ময়ো সেই বিয়াখন আগবঢ়াব পাৰো আৰু পিছে জোৱাই ক'ত বুলিলি ভিতৰতে আছে বলক নমস্কাৰ মই মনোজ আপোনাৰ কথা নয়নাৰ মুখত বহুত শুনিছো আজি লগ পাই ভাল লাগিলে আচলতে মই তাইক বহুত দিনৰ পৰাই ভাল পাওঁ এজন অচিনাকি ল'ৰালৈ বিয়া দিবলৈ আপোনালোকৰ হয়তো টান লাগিব কিন্তু এই হ'ব মই মনোজ নাই গম পাইছো নয়না তোমাৰ কথা মোক কৈছে হয় ময়ো আপোনাৰ মুখত নয়নাৰ কথা বহুত শুনিছো মোৰ মুখত মইতো তোমাক আগতে পোৱা নাই খৰকৈ লিখিছো যে হেণ্ডৰাইটিং বেয়া হৈছিল মানে নয়নাৰ মুখত আপোনাৰ কথা বহুত শুনিছো আচলতে মই নয়নাক বহুত দিনৰ পৰাই ভাল পাওঁ এজন অচিনাকি ল'ৰালৈ তাইক বিয়া দিবলৈ হয়তো আপোনালোকৰ টান লাগিব কিন্তু মই আপোনাৰ ভণ্টিক বহুত সুখত ৰাখিম অলপো কষ্ট নিদিওঁ ৰ'বাচোন মোক নহয় এইবিলাক মই বুজি পাইছো কিন্তু এইখন চাই যে নয়না দাদা চব খেলি মেলি লগাই দিলে মানে কওঁতে কথাবোৰ খেলি মেলি হয় বুলি মই লিখি দিছিলো কাগজত চাই গাই আছে সেইকাৰণে মজা তোৰ এইটো নতুন মোবাইল নহয় মোবাইল কিনা পইচা ক'ত পালি মই যে চাহৰ দোকান দি ধনী অকমান হৈছো কাকো নকৈছো তোৰ মোবাইল লোৱা কথাটো কেকে ছাৰ আৰু নয়না বাইদেউ জানে কেকে ছাৰে জানিছে কেনেকৈ গম পালে মই যে এইটো মোবাইলৰ পৰা যে ফোন অকমান কৈছিলো কেকে ছাৰৰ নম্বৰ জানা তই নাজানিছো নহ'লে কেনেকৈ ফোন কৰিলি চিকতা এডালে ফোনে কৰিব নাজানিছে কোন আছে এনেকে যে ফোনটো হাতত লৈছো কাণত লগাইছো আৰু কৈছো কেকে ছাৰ মই যে আস্তা দি অহা বেপাৰী এটাৰ পৰা মস্তি মোবাইল এটা লৈছো তই নাম্বাৰ ক'ত পালি কেকে ছাৰৰ আৰু নাম্বাৰ নকৈ কেনেকৈ ফোন কৰিলি এনেকৈ ফোন কৰিব পাৰি নেকি দেচোন নম্বৰ অকমান যা আৰু তই মোবাইল লোৱা পইচা ক'ত পালি মোবাইলটোত কিমান লৈছিস এইটো 250 মান লৈছে ঐ মূৰ্খ 800 টকাত মোবাইল পাই নেকি নাপাইছে ক'ত পায় তেতিয়াহ'লে 500 মান লৈছে হ'ব তই সঁচা কথা ক মোবাইল ক'ত পালি ক মোক যে বেপাৰীটোৱে স্মাৰ্ট সহজ আৰু সলোৱা বুলি কৈছে আৰু 500 টকাতকৈ কেইটামান পইচাত মোবাইলটো দিছে ইয়াতকৈ 1 টকাও নবঢ়াইছে
তই যাচোন মোৰ যে ফোন এটা আহিছে আৰু ভাল কথা পাতিবলগীয়া আছে মোৰ আগতে ৰিচিভ কৰ কমল মোবাইলটো যে ঠাণ্ডা লাগিছে মূৰ্খ ভাইব্ৰেশ্যনত আছে সেইকাৰণে কপি আছে ৰিচিভ কৰ কি হ'ল চট মাৰিছে এনেকুৱা হয়ে কোৱা কপিছে হেল্ল' মই মোহনে কৈছো আগতে ৰিচিভ কৰ কৈছো হেল্ল' মোক দে কথা পাত এতিয়া নকপিছে হেল্ল' এইটো চিআইডি মোহনৰ হাতত আছে আপুনি মালিকে কথা কাটি দেচোন কাৰ ফোন কোনে ফোন কৰিছে মালিকে কৈছে কোন মালিক মালিক মানে এই যে মোবাইলতে বেপাৰীটো যে বেপাৰী মালিকে কৈছে ই মোবাইলটো কিনিছে যদি ঠিকে আছে ই চিমখন পালে ক'ত নিশ্চয় কিবা এটা ঘটমটৰ আছে